জিলাতো আমি বাকী অসমৰ জিলাবোৰৰ লগত আমি সংগতি ৰাখি আমি গণৰাজ্য দিৱস পালন কৰিছোঁ ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু আমি যিহেতু এটা সময়ত আপোনালোকে নিশ্চয় গম পাইছিলে শান্তি নাছিলে আমি যেতিয়া স্কুলত যাওঁ বা আমি যেতিয়া কলেজত পঢ়োঁ তেতিয়া শান্তি বোলা বস্তুটো আমি পোৱা নাছিলোঁ আমি এনেকুৱা আজিকালি যেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে আজি আমাৰ গণতন্ত্ৰ দিৱসতে হওক বা স্বাধীনতা দিৱসতে হওক যেনেকুৱা অংশগ্ৰহণ কৰে তেনেকুৱা আমি যেতিয়া স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত আমি এই অংশগ্ৰহণটো কেতিয়াও দেখা নাছিলোঁ এতিয়া চৰকাৰে আপোনালোকে নিশ্চয় গম পাইছে বহু কষ্ট কৰি আমাৰ যিসকল বিভিন্ন আমাৰ গোষ্ঠী জনগোষ্ঠীৰ যিসকল উগ্ৰপন্থী সংগঠনসকল আছে তেওঁলোকৰ লগত চুক্তি ৰূপায়ণ কৰি শান্তি বিৰাজ কৰিছেগৈ এতিয়া শান্তি বিৰাজ কৰিছে গোটেই অসমতে আৰু উন্নয়নৰ আমি ঢৌ এতিয়া চলি আছে আমি যিখিনি পাৰোঁ আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি উন্নয়নৰ যিবোৰ কাম আঁচনি এইবোৰ আমি দ্ৰুত গতিত আমি আগুৱাই নি গৈ আছোঁ আৰু আমি আশা কৰিছোঁ এনেকুৱা যদি আমাৰ জিলাখন তথা আমাৰ ৰাজ্যখন যদি এই শান্তি আমি বজাই ৰাখিব পাৰোঁ নিশ্চয় ভৱিষ্যতে আৰু আমাৰ জিলা তথা আমাৰ ৰাজ্যখন উন্নতিৰ দিশলৈ আগবাঢ়ি যাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত